বিপদ নিশ্চিত সংগীতা দত্ত ৱালিউল ইছলামৰ পক্সো আদালতত মঙলবাৰৰ পৰা আৰম্ভ চাৰ্জ ফ্ৰেম। আদালতত দুই শিশুৰ জবানবন্দী লিপিবদ্ধ। শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈ সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত মনোৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলাম। সমগ্ৰ শিশু নিৰ্যাতনৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ সম্প্ৰতি জেলত থকা 5 অভিযুক্তৰ বিৰুদ্ধে বিচাৰাধীন গোচৰটোৰ অভিযোগ নিৰ্দিষ্টকৰণৰ পৰ্যায়ত উপনীত হৈছে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশৰ শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা চমুকৈ পক্সো আদালতত চলি থকা গোচৰটোৰ মঙলবাৰৰ পৰা অভিযুক্তৰ বিৰুদ্ধে অভিযোগ নিৰ্ধাৰণৰ বাবে আৰম্ভ হ'ল শুনানি। 15 মে 2023 কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৱালিউল ইছলামক। 20 মে 2023 কাৰাগাৰত সোমাইছিল মনোৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা দত্ত। প্ৰায় এবছৰে জেলত গীত গাই গীটাৰ বজাই সময় অতিবাহিত কৰিছে সংগীতা ৱালিউলে। গীতা কোৰাণ পঢ়ি পাপ খণ্ডন কৰাৰ প্ৰচেষ্টা সংগীতা ৱালিউলৰ। মনোৰোগ বিশেষজ্ঞ সংগীতাক জেলৰ ভিতৰত মনোৰোগ বিশেষজ্ঞই চিকিৎসা প্ৰদান কৰিছে। 2 তুলনীয়া পুত্ৰ কন্যাক আখুৰিক নিৰ্যাতন চলাই তৃপ্তি লাভ কৰিছিল সংগীতা ৱালিউলে। প্ৰচণ্ড ৰ'দত চাদৰ ওপৰত সংগীতা ৱালিউলে হাত ভৰি বান্ধি ৰাখিছিল এটি কণমানি শিশুক। আনকি 2 শিশুক বমি খাবলৈ দিছিল সংগীতা ৱালিউলে। কন্যা শিশুৰ যৌনাংগত গৰম ইস্ত্ৰি লগাই দিছিল তথাকথিত মনোৰোগ বিশেষজ্ঞগৰাকীয়ে। আদালতত ইতিমধ্যে জবানবন্দী দিছে 2 শিশুৱে। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2 পণ কৰা মহিলা লক্ষী ৰায়, কাকয়া কে নংগ্ৰাম আৰু 2 শিশুক তুলি লোৱাত সহায় কৰা উৎপলা বসু। এই 5 অভিযুক্তৰ বিৰুদ্ধে সেই গোচৰটোৰ চাৰ্জ ফ্ৰেম আৰম্ভ হ'ল আদালতত। তদন্তকাৰী বিষয়াই গোচৰ সংক্ৰান্তীয় বিভিন্ন ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন আদালতত জমা দিছে। আৰক্ষীয়ে 5 অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা ফৰেনচিক পৰীক্ষাৰ আৰু অন্যান্য নথিপত্ৰ বিচাৰি জনোৱা আবেদন আদালতে ইতিমধ্যে মঞ্জুৰ কৰাৰ পিছত মঙলবাৰৰ পৰা গোচৰটোত অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰিব লগা অভিযোগৰ ধাৰা নিৰ্ধাৰণৰ বাবে শুনানি চলিব। পৰৱৰ্তী সময়ত আদালতে কি ৰায় দিয়ে সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট NKTV+।